হৰা মানুহ এজন সভাপতি হৈ থাকিলে বেয়া দেখি। হৰা মানুহজন যদি সভাপতি হৈ থাকে এইটো বেয়া দেখি। পঞ্চায়ত নিৰ্বাচনত জিকি নিজকে সভাপতি হিচাপে প্ৰমাণ দিয়ক ভূপেন বৰাই। নিৰ্বাচন ঘোষণা হ'ল, তেওঁ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ ইলেকশ্যন খেলক, খেলি পেলাই ৱাৰ্ড মেম্বাৰটো জিকক আৰু তেওঁ নিজকে কওক মই নিৰ্বাচিত প্ৰতিনিধি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি। APCCৰ সভাপতি ভূপেন বৰাৰ লগতে পূব গোৱালপাৰাৰ বিধায়ক AK ৰছিদ আলমকো সাঙুৰি কংগ্ৰেছক আইনা দেখুৱালে টংকেশ্বৰ ৰাভাই। ৰাজনৈতিক নেতাৰ বাবে সফলতা বিফলতাৰ হিচাপ নিকাচ সচৰাচৰ নিৰ্ণয় কৰে একোটা নিৰ্বাচনে। ৰাজনীতিত য'ত জিতা ৱহি চিকাণ্ডাৰ বুলিয়ে বিশ্বাস কৰা হয়। কংগ্ৰেছ শেহতীয়াকৈ প্ৰতিটো নিৰ্বাচনতে পৰাজিত হৈছে। পৰাজিত হোৱাটো ডাঙৰ কথা নহয়, কিন্তু নিৰ্বাচন এটাক কংগ্ৰেছে জিকিবলৈ চেষ্টা নকৰাটোহে শেহতীয়াকৈ দৃষ্টিগত ৰূপত ধৰা পৰিছে। 4 এপ্ৰিলত ৰাভা হাছঙত আকৌ ধৰাশায়ী হ'ল কংগ্ৰেছ। এই নিৰ্বাচনটোৰ বিশ্লেষণ কৰিবলৈ যাওঁতে স্পষ্ট হৈ পৰিছে কংগ্ৰেছে ৰাভা হাছং জয়ৰ বাবে তিলমানো চেষ্টাই নকৰিলে। শুকুৰবাৰে ফলাফল ঘোষণাৰ সময়ত নিজ দলৰ তৃণমূল কৰ্মীক উৎসাহিত কৰিবলৈ আনকি নিৰ্বাচনৰ সময়ত লম্ফ জম্ফ কৰা বিধায়ক AK ৰছিদ আলম, আব্দুৰ ৰছিদ মণ্ডল, নন্দিতা দাস, ৰেকিবুদ্দিন আহমেদ, যাদৱ স্বৰ্গীয়াৰী কোনো এজনো থিয় নিদিলে নিজৰ সমৰ্থকৰ কাষত। কংগ্ৰেছৰ এনে পুতৌজনক আত্মসমৰ্পণ দেখি ৰাভা হাছঙত জয়ৰ হেট্ৰিক কৰা ৰাভা হাছং যৌথ মঞ্চৰ সভাপতি টংকেশ্বৰ ৰাভাই পলৰীয়া আখ্যা দিলে AK ৰছিদ আলমক। আজি নিৰ্বাচনৰ ফলাফল এই সময়ত পূব গোৱালপাৰা সমষ্টিৰ বিধায়কজন তেওঁলোকৰ দলীয় কৰ্মীৰ ওচৰত থাকিব লাগিছিল, পাই আছে। পলায়নমুখী মানুহজনে আমাৰ লগত কেনেকৈ যুদ্ধ কৰিব? কাৰণ আমি আগতেই কৈছোঁ যে আমাৰ ভাল গলকিপাৰ আছে, ভাল আমাৰ স্কৰাৰ আছে, ভাল বেটছমেন আছে, ভাল উইকেট কিপাৰ আছে আৰু এনেধৰণৰ আমাৰ ভাল বলাৰ আছে যে প্ৰতিটোৱে বল হৈ যায় আৰু এনেধৰণৰ বেটছমেন আছে প্ৰতিটোৱে ছিক্সাৰ হৈ যায়। টংকেশ্বৰ ৰাভাই নিৰ্বাচনৰ আগৰ পৰাই যি সুৰত কথা কৈ আছিল সেই সুৰ সলনি কৰা নাই, সলনি কৰিবলগীয়াও নাই। ৰাভা হাছঙত কৈ থকাৰ দৰে ফলাফল আজুৰি আনিছে বিজেপি আৰু টংকেশ্বৰ বাহিনীয়ে। এইখিনিতে APCCৰ সভাপতি ভূপেন বৰাৰ সভাপতি হৈ থকাৰ যোগ্যতাক লৈ প্ৰশ্ন আৰু প্ৰত্যাহ্বান টংকেশ্বৰ ৰাভাৰ। আপোনালোকে চাওক, মই যৌথ মঞ্চৰ মই সভাপতি, মই যে নিৰ্বাচিত প্ৰতিনিধি, নিৰ্বাচনী প্ৰতিনিধি। আজি অসমৰ দিলীপ শইকীয়া ডাঙৰীয়া, তেওঁ নিৰ্বাচিত MP, তেওঁ অসম ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদেশৰ সভাপতি। আজি অতুল বৰা নিৰ্বাচিত প্ৰতিনিধি, অসম গণ পৰিষদৰ সভাপতি হয়। গতিকে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি, তেওঁ 4 বাৰ হাৰিছে। তো সেইকাৰণে মই কৈছোঁ হৰা মানুহজন যদি সভাপতি হৈ থাকে এইটো বেয়া দেখি। নিৰ্বাচন ঘোষণা হ'ল, তেওঁ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ ইলেকশ্যন খেলক, খেলি পেলাই ৱাৰ্ড মেম্বাৰটো জিকক আৰু তেওঁ নিজকে কওক মই নিৰ্বাচিত প্ৰতিনিধি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি। এই নিৰ্বাচনটোক গুৰুত্বহীন কৰি কংগ্ৰেছ ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে নিৰ্বাচনটোক গম্ভীৰভাৱে লোৱা টংকেশ্বৰ ৰাভাৰ লগতে বিজেপিৰ বহুকেইটা লাভ হৈছে। ফলাফল ঘোষণাৰ পাছত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই এইদৰে সামাজিক মাধ্যমত বিজয় বাৰ্তা দিছে। গৃহমন্ত্ৰী অমিত শ্বাহেও X যোগে অভিনন্দন জনাইছে। কংগ্ৰেছে গুৰুত্ব নিদিয়া এই নিৰ্বাচনটোৰে বিজেপিয়ে 26ত দুধনৈ, পশ্চিম গোৱালপাৰা, বকো ছয়গাঁও কংগ্ৰেছৰ পৰা আজুৰি অনাৰ পথ প্ৰশস্ত কৰিছে। সম্প্ৰতি নিজৰ দখলত থকা এই 3টা সমষ্টিত কংগ্ৰেছে হৈ যোৱা ৰাভা হাছং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনত বেয়াকৈ মুখ ঠেকেচা খোৱাৰ পাছত টংকেশ্বৰ ৰাভাই কৈছে NDAৰ বাবে ৰাভা হাছং আছিল ফাইনেল। পঞ্চায়ত হ'ব ছুপাৰ ফাইনেল আৰু 26ৰ বিধানসভা হ'ব ছুপাৰ ডুপাৰ ফাইনেল। চনৰ আগৰ কাহিনীৰ কথাটো সুকীয়া আছিল। 2024 চনৰ পিছত যদি আপুনি চাই, পশ্চিম গোৱালপাৰা, দুধনৈ, বকো ছয়গাঁও এই ৰাভা হাছং অট'নমাছ কাউন্সিলটো আমি ফাইনেল খেলিলোঁ। পঞ্চায়তত আমি ছুপাৰ ফাইনেল খেলিম আৰু বিধানসভাত ছুপাৰ ডুপাৰ ফাইনেল খেলিম আমি। তাৰমানে ইয়াত কংগ্ৰেছ অহাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। উল্লেখ্য যে ৰাভা হাছঙৰ পূৰ্বে আন বহুবোৰ নিৰ্বাচনত ভূপেন বৰাৰ পৰাজয়ৰ মুখ দেখাৰ বিপৰীতে বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে দিলীপ শইকীয়াই ৰাভা হাছঙৰ জয়েৰে আৰম্ভ কৰিছে সভাপতি হিচাপে নিৰ্বাচনী ইনিংছ। ভিডিঅ' জাৰ্নেলিষ্ট নৱজ্যোতি ডেকাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।